দিল্লীত যদি আপুনি যদি ভ্ৰমণ কৰিব বিচাৰে বোলে কুটুব মিনাৰ যায় বা লালকিল্লা বা লোটাছ টেম্পুল বা ইণ্ডিয়া গেট এইবিলাকলৈ যদি যাব বিচাৰে তেতিয়াহ'লে আপুনি যদি মেট্ৰ'ত যায় সুবিধা হয় আৰু পইচাও একেবাৰে কম হয় বোলে 32 টকা 45 টকা এনেকৈ লয় মানে একেবাৰে কম খৰচত যায়। আপুনি যদি অটো এখন লয় অটোখনত আপোনাৰ 200 বা 300 এনেকৈ ক'ব। যদি বোলে মানুহজন বৰ অঁকা মকা পায় তেতিয়াহ'লে বহুত কৰি দিব সিহঁতে। তাৰপিছত যদি বাছত যায় বাছৰ এতিয়া কি হ'ল কিছুমান নাম্বাৰ থাকে আপুনি বাছখন ক'লৈকে যাব সেইটো নাজানে। বাছৰ নাম্বাৰ থাকে বোলে 450 পালে 100 বা 200 এনেকৈ কিবা এটা নাম্বাৰ থাকে। সেই নাম্বাৰটো সেইখন গাড়ী সেইটো ছাইডে যাব মানে। এতিয়া 100খন বোলে 100 নম্বৰৰ যিখন বাছ বোলে সেইখন বোলে লালকিল্লা যাব লালকিল্লাই যাব সেইখন আৰু বেলেগ এপিনে নাযায় মানে। তো সেনেকৈ নাম্বাৰটো থাকে। এই আগফালে আমাৰ সেইপিনে থকা কথা নাথাকে মানে আগফালে যে লিখা থাকে যে বোলে ধেমাজিলৈ যাব বা লখিমপুৰ নে কিবা এটা থাকে আৰু শিৱসাগৰলৈ যাম। কিন্তু ইয়াৰ বাছত সেনেকৈ নাথাকে নাম্বাৰ থাকে। আৰু কি হ'ল মেট্ৰ'ত যাবৰ কাৰণে কিন্তু এদিনীয়াকৈ হ'লে একেবাৰে অসুবিধা হ'ব নেজানিব মানে। গোটেই তলত গলিয়ে কোনটো লাইনত কোনখন ট্ৰেইন ক'লৈ যাব সেইটো নাথাকে। আপোনাৰ ট্ৰেইনখন ক'ত ৰখাব সেইটো চাবও জানিব লাগিব। আৰু টিকেটটো কাটোতো মানে কি হ'ল ক'ত কাটিব লাগিব সেইটো জানিব লাগিব। তাৰপিছত সেইটো কাৰণে যাৰ নেকি কাৰোবাৰ অভিজ্ঞতা আছে সেই অভিজ্ঞতা থকা মানুহজনৰ লগত যদি যায় নহয় তেতিয়াহ'লে নিজে শিকি ল'লে একদম উজু হয় মানে। গোটেই দিল্লীখনত ঘূৰিব পাৰিব য'ত মেট্ৰ' ষ্টেচন আছে মানে ত'ত ঘূৰিব পাৰিব আৰু য'ত চাবলগীয়া বস্তু আছে চাব পাৰিব। আপুনি গাড়ীৰ দ্বাৰা কিন্তু অলপ অসুবিধা হ'ব মানে। আৰু মেট্ৰ'ত কি হ'ল এটা ষ্টেচনে প্ৰায় 1 মিনিটে লাগিব মানে বৰ বেছি দেৰি নালাগে। একদম জেগাতে স্পীড দিয়ে বহুত স্পীড আছে একদম তলে গোটেই দিল্লী তলে গোটেই সুৰংগই মানে। ওপৰত গোটেই বিল্ডিং ডাঙৰ কিন্তু মানুহে নাজানে যে তলত যে এটা বহুত ডাঙৰ এটা এৰিয়া আছে য'ত মানুহ গৈ থাকে। তো তেনেকুৱা কথা অকল দিল্লীতে নহয় কিছুমান মুম্বাইতো আছে বেংগলোৰত আছে এনেকৈ মেট্ৰ' ষ্টেচন। এতিয়া কি হ'ল সেইটো কাৰণে মেট্ৰ'ত উঠি পিনে সেইখিনি বস্তু চাবলৈ কাৰণে ভাল আৰু বহুত ষ্টেণ্ডাৰ্ড হয় বহুত চফা হয় মেট্ৰ' ষ্টেচনখিনি বহুত আইন শৃংখলা মানি চলে। বা আপুনি কিবা কিবি যদি ভুল কৰি দিয়ে ক'ৰবাত যদি পেলাই পায় ন আপোনাৰ ফাইন বহুত হ'ব বা ভিডিঅ' কৰিবলৈও নিদিয়ে তেনেকৈ। কিন্তু মই ভিডিঅ' কৰিছোঁ বাৰু জেগাই আৰু ফুৰিব লাগে নিজৰ দেশখন ঘূৰিব লাগে চাব লাগে। নিজৰ জেগাতে যদি থাকে তেতিয়াহ'লে বাহিৰৰ কথা নাজানিব মানে। এতিয়া মই গোটেইখন অকলে ঘূৰি দিছোঁ। অকলে ঘূৰিলে গ'ল ভাল এটা অভিজ্ঞতা আহে। তাৰপিছত কিন্তু অকলে ঘূৰিবলৈ হ'লে নিজৰ স্বাস্থ্যটো একদম যতন ল'ব লাগিব সেইটো প্ৰথম কথা। স্বাস্থ্য যদি যতন লয় ন তেতিয়াহ'লে আপুনি য'তে হ'লে যাব পাৰিব। স্বাস্থ্য যদি যতন ল'লে আপোনাৰ বোলে বহুত কিবা কিবি খাই দিছে কেতিয়াবা মূৰ ঘূৰাই পৰি যাব বা কিবা হ'ব তো তেতিয়া আকৌ আপোনাৰ চাবৰ কাৰণে মানুহ তেনেকৈ নাথাকিব বা মানুহে বহুত কিছুমান বেয়া মানুহো আছে সিহঁতে আপোনাৰ পোৱাৰ লগে আপোনাৰ ওচৰত যিখিনি মোবাইল পইচা পৰা আদি কৰি সেইখিনি গায়বহে হৈ যাব। তো সেনেকুৱা কথা। সেইটো কাৰণে নিজৰ স্বাস্থ্যটো প্ৰথম কথা স্বাস্থ্যটো মেইন। তাৰপিছত হ'ল ভাষাকেইটা জানিব লাগিব ইংলিছ বা হিন্দী এইকেইটা জানিব লাগিব। কিছুমানত এতিয়া বিশেষকৈ ইয়াততো হিন্দী চলে। আপুনি যদি তামিলনাডু পিনে যায় সিহঁতৰ নিজৰ ভাষা জানিব লাগিব নহ'লে ইংলিছ জানিব লাগিব। তো তেনেকুৱা কথা চবতে বেলেগ ৰাজ্যখনত। সেইটো কাৰণে ঘূৰিব লাগে। এতিয়া মোৰ প্ৰথম দিল্লী যিমানখিনি চাবলগীয়া আছে সেইখিনি চাবলৈ চেষ্টা কৰিম। তাৰপিছত যাম মই ঘৰলৈ যাম আৰু ঘৰৰ পৰা আকৌ বেলেগ এখন ৰাজ্যলৈ আহিম। তো তেনেকৈ ঘূৰিম মানে। মোৰ এটা উদ্দেশ্য হ'ল মই গোটেই ভাৰতখন গোটেই দেশখন গোটেই দেশৰ প্ৰত্যেকখন ৰাজ্যখন ঘূৰিম মানে গোটেই বস্তুবোৰ চাম। তাৰপিছত আপোনালোককো দেখাম ভিডিঅ' বনাই। সেয়াই এতিয়া মোৰ ভিডিঅ' বহুত বনোৱা আছে সেইখিনি আপোনালোকলৈ লাহে এৰিম আৰু।